আমি আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু আমি আমাৰ আজিৰ পেছক যিখিনি ক'ব লগা কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। যোৱা 15 ফেব্ৰুৱাৰী তাৰিখে ভাটিবেলা কাৰ্বি ছাত্ৰ সন্থা অৰ্থাৎ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন উদ্যোগত কাৰ্বি আংলং সাহিত্য পৰিষদৰ অন্তৰ্গত ৱেষ্ট কাৰ্বি আংলঙৰ ডংকা মকামত তেওঁলোকে PGR আৰু DGR মাটিত অবৈধভাৱে বেদখল কৰা লোকসকলক উচ্ছেদ কৰাৰ দাবীত তেওঁলোকে ধৰ্ণা কাৰ্যসূচী লৈছিল আৰু ধৰ্ণা কাৰ্যসূচী কৰি তেওঁলোক ঘূৰি অহাৰ পথত ঠিকেদাৰসকলৰ ওপৰত আগৰে পৰা চুপ লৈ থকা খেৰনিক দুষ্কৃতিকাৰী কেইজনমান ব্যক্তিয়ে এতিয়ালৈকে চিনাকি কৰা হৈছে, তেওঁলোকক বিহাৰী বুলি কোৱা হৈছে। তেওঁলোকে বৰ্বৰতাৰে তেওঁলোকক প্ৰহাৰ কৰে, আঘাত কৰে আৰু সেই আঘাত কৰাৰ পিছত 9জনকৈ ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু এই ঘটনাক আমি আজি ইয়াত কাৰ্বি ছাত্ৰ সন্থা, আমাৰ কাৰ্বি ষ্টুডেণ্টছ ইউনিয়ন আৰু কাৰ্বি ইউনাইটেড ফৰাম ফৰ লংৰি কিমিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইতিমধ্যে পুলিচে কেইবাগৰাকী ব্যক্তিক কৰায়ত্ব কৰিছে আৰু যিসকল মূল নায়ক হিচাপে আছে এই মূল নায়ক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি দাবী জনাইছোঁ। এইকাৰণেই যে তাত আজি যি খিলঞ্জীয়াৰ কথা কৈছোঁ, যি আমি তাত নিজৰ ভূমি বুলি কৈছোঁ, এই নিজৰ ভূমিতেই আজি কাৰ্বিসকল যদি তাত লাঞ্ছনা ভুগিব লগা হয় তেনেহ'লে ইয়াতকৈ একো দুখৰ বিষয় একো নাথাকিব আৰু আমি এই বিষয়টো কোনো কাৰণে সহ্য কৰিব পৰা নাই আৰু আমাৰ ভাষা স্পষ্ট যে যিসকলে তাত এই কৰ্মৰ লগত জড়িত হৈছে তেওঁলোকক দৃষ্টান্ত শাস্তি দিয়াটো প্ৰয়োজন আছে আৰু তাত এই ব্যক্তিসকলক উচিত কৰাটো আমি দাবী জনাইছোঁ। আমি আমাৰ ফালৰ পৰা এটাই কথা স্পষ্ট যে অতি শীঘ্ৰে এই কাৰ্য যিহেতু কাৰ্বি আংলং সাহিত্য পৰিষদ আছে আৰু সাহিত্য পৰিষদৰ বিষয়ববীয়াসকলক তুলিৰাম গোহাঁই ডাঙৰীয়াক আমিও মিডিয়াৰ জৰিয়তে আবেদন জনাইছোঁ, আহ্বান কৰিছোঁ যাতে তেখেতে যথাযথ পদক্ষেপ সময় থাকোঁতেই গ্ৰহণ কৰিব লাগে আৰু যদি এই সময় পাৰ হৈ যায় তেনেহ'লে তাত নিজৰ ভূমিতেই তাত প্ৰতাৰিত হ'ব লাগিব, এই কথাটো খতম হৈছে। গতিকে আজি এইটো এটা নিশ্চয় নতুন বিষয় নহয়, আগতো 2-এটা ঘটনা এনেধৰণৰ ঘটিছিল, কাৰ্বি আংলঙত হৈছে। তাতেই খেৰনিৰ ওচৰতেই জাৰ্চি বুলি জেগাত বহু কাৰ্বি মানুহক হত্যা কৰা হৈছিলে, সেই ঘটনা পাৰ হৈছে। আজিও এই ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি তাত হৈছে। গতিকে পুনৰাবৃত্তি হৈ থকাতকৈ ইয়াৰ সময় থাকোঁতে এই ধৰণৰ দুষ্কৃতিকাৰীবিলাকক বিচাৰ কৰি তেওঁলোকে কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আজি আমাৰ এই সংবাদমেলত আমি কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক ভৱেন ফাংচু আছে, আমাৰ ইউনাইটেড ফৰামৰ লংৰিকিমিৰ হয় আমাৰ আহ্বায়ক মহন্ত তুমুং আছে, আমাৰ মুকুন্দ বে আছে, কাৰ্বি ছাত্ৰ সন্থাৰ সহ সম্পাদক কচি ৰংকি আছে আৰু কাৰ্বি ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি আমাৰ মণ্টু ফাংচু আছে। গোটেইবিলাকে আমি একেলগে আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে এই বিষয়টোক আমি গৰিহণা দিছোঁ আৰু চৰকাৰক অতি শীঘ্ৰে যথাযথ ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 800904080।